গোগামুখৰ মিংমাঙত মিচিং অলিম্পিকৰ প্ৰস্তুতি সহস্ৰাধিক খেলুৱৈৰ অংশগ্ৰহণ মিচিং জনজাতিসকলৰ খেলুৱৈসকলৰ ক্ৰীড়া ক্ষেত্ৰত উত্তৰণ আৰু কিশোৰ কিশোৰী যুৱক যুৱতীসকলক বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ পৰা মুক্ত কৰি ৰখাৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছে মিচিং অলিম্পিক মিচিং জাতীয় সংগঠন TMPKৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত মিচিং অলিম্পিক দ্বিতীয়বাৰৰ বাবে চলিত বৰ্ষৰ নৱেম্বৰ মাহত ধেমাজি জিলাৰ গোগামুখত অনুষ্ঠিত হ'ব। গোগামুখত অনুষ্ঠিত হ'ব লগা মিচিং অলিম্পিকৰ বাবে গোগামুখৰ মিংমাং আঞ্চলিক TMPKৰ উদ্যোগত মিংমাং ভিত্তিত খেলুৱৈৰ বাছনি প্ৰক্ৰিয়া মিংমাং কঠালগুৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে। উক্ত বাছনি প্ৰক্ৰিয়াত মিংমাং অঞ্চলৰ সহস্ৰাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। বাছনি প্ৰক্ৰিয়া সন্দৰ্ভত TMPKৰ কেন্দ্ৰীয় সদস্য তথা ক্ৰীড়া কোষৰ সদস্য সঞ্জীৱ মিলিয়ে এইদৰে জানিবলৈ দিয়ে। অলিম্পিক 2023 জুলাইত অনুষ্ঠিত কৰা হৈছিল প্ৰথমবাৰৰ কাৰণে আৰু ইয়াত এতিয়া আমি ধেমাজি জিলাৰ গোগামুখত 2024 মিচিং অলিম্পিক অনুষ্ঠিত কৰাৰ কাৰণে টাকাম মিচিং পৰিণ কাবাঙে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত মৰ্মে প্ৰত্যেক জিলালৈকে টাকাম মিচিং পৰিণ কাবাং কেন্দ্ৰীয় সমিতি ইতিমধ্যে সাৰ্কুলাৰ প্ৰেৰণ কৰিছে আৰু সেই সাৰ্কুলাৰৰ ভিত্তিত জিলা সমিতিবিলাকলৈ সাৰ্কুলাৰ প্ৰেৰণ কৰা হৈছে। জিলা সমিতিয়ে আঞ্চলিক লেভেলত সাৰ্কুলাৰ প্ৰেৰণ কৰা হৈছে আৰু আঞ্চলিক লেভেলৰ পৰা 52টা সমিতিবিলাকলৈ সাৰ্কুলাৰ প্ৰেৰণ কৰা হৈছে আৰু এই সাৰ্কুলাৰ মতে আজি মই মিংমাং বাংকেত উপস্থিত আছো। ধেমাজি জিলাৰ অন্তৰ্গত মিংমাং বাংকেত মোৰ নিজা হোম বাংকেত মই উপস্থিত আছো আৰু ইয়াতে বাংকেবিলাকৰ পৰা আমাৰ যেনেধৰণে সাৰ্কুলাৰ প্ৰেৰণ কৰিছে সেইমতে বাছনি শিবিৰ ইতিমধ্যে আৰম্ভ হৈছে। যোৱাকালিৰ পৰা মিংমাং বাংকেত আৰম্ভ হৈছে আৰু মই আজি দ্বিতীয় দিনা উপস্থিত হৈছো যে মূলতঃ আমাৰ টাকাম মিচিং পৰিণ কাবাঙৰ মিচিং অলিম্পিক সম্পৰ্কে যেনেধৰণৰ এটা চিন্তা চৰ্চা কৰা হৈছিলে বা আমাৰ অঞ্চলবিলাকত যেনেধৰণে মদ বাং ড্ৰাগছ বা তেনেধৰণৰ যিবিলাক মোবাইলৰ ফ্ৰী ফায়াৰ গেমৰ পৰা আৰম্ভ কৰি বা যেনেধৰণৰ এটা স্বাস্থ্যৱান ডেকা ল'ৰা হ'ব লাগে বা যুৱক যুৱতী হ'ব লাগে তো এই পৰিৱেশটো লাহে লাহে আমাৰ সমাজবিলাকৰ পৰা নাইকিয়া হ'ব ধৰিছে। তো মূলতঃ সেই কথাবিলাক চিন্তা চৰ্চা কৰি পেলাই শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ যিটো প্ৰয়াস সেই প্ৰয়াসটো টাকাম মিচিং পৰিণ কাবাঙে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই মৰ্মে মিচিং অলিম্পিক অনুষ্ঠিত কৰি পেলাই ইয়াৰ পৰা অন্ততঃ আমাৰ যুৱক যুৱতীসকলে মিচিং অলিম্পিকৰ জৰিয়তে বিভিন্ন দিশত আপোনাৰ চাকৰি ক্ষেত্ৰতে হওক বা অন্যান্য যিবিলাক ক্ষেত্ৰতে হওক নিজক শাৰীৰিক সুস্থ কৰি ৰাখিব পৰা যিখিনি সক্ষমতা হ'ব তো এইখিনি সম্ভৱতঃ মিচিং অলিম্পিকৰ জৰিয়তে নিশ্চিতভাৱে আমাৰ যুৱক যুৱতীসকলে পাব বুলি আমি আশা কৰিছোঁ আৰু ইয়াৰ পৰা আমি আশা কৰিম যে মিচিং অলিম্পিকৰ জৰিয়তে যে আমাৰ অঞ্চলত কিছু যিসকল ল'ৰা ছোৱালী আছে তেখেতসকলে এটা মঞ্চ পোৱা নাই বা মঞ্চ তৈয়াৰ কৰিবৰ কাৰণে তেখেতসকলে সক্ষম হোৱা নাই তো তেনে ল'ৰা ছোৱালীবিলাকক আগত ৰাখি পেলাই আমি সেই মঞ্চ মিচিং অলিম্পিক আমি তৈয়াৰ কৰিছোঁ আৰু মূলতঃ আমি এইবাৰ আমি আশা কৰিছোঁ যে মিচিং অলিম্পিক বা ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ স্পৰ্টছ চেলে ইতিমধ্যে অসম চৰকাৰৰ লগত ইতিমধ্যে আলোচনা কৰিছে, ক্ৰীড়া বিভাগৰ লগত আলোচনা কৰিছে। আলোচনা কৰাৰ অন্তত যে আমাৰ মিচিং অলিম্পিক যিবিলাক চাৰ্টিফিকেট দিয়া হ'ব সেই চাৰ্টিফিকেটবিলাক যাতে মানে কামত হ'ব পৰাকে বা কামত দিব পৰাকে বা পুলিচৰ চাকৰিৰ ক্ষেত্ৰতে হওক বা কোনোবা স্পৰ্টৰ যিবিলাক কোঠা থাকে সেই কোঠাবিলাকত অন্ততঃ মিচিং অলিম্পিকৰ চাৰ্টিফিকেটখনে তেখেতসকলৰ মানে কামত অহাৰ ব্যৱস্থাটো সেইকাৰণে আমি অসম চৰকাৰৰ লগত কথা পাতি আছোঁ। ইতিমধ্যে আমি এই কাৰ্য আগবঢ়াই নিছোঁ। এতিয়াতে 2টা টেবুল পাৰ হৈ গৈছে বুলি আমি শুনিছোঁ। গতিকে আমি আশা কৰিছোঁ যে অন্ততঃ এই চাৰ্টিফিকেটখন প্ৰডিউচ কৰি পেলাই যে আমাৰ যুৱক যুৱতীসকলেও তেখেতসকলৰ জীৱনৰ ক্ষেত্ৰত বা জীৱন তেখেতক আগুৱাই নিয়াৰ ক্ষেত্ৰতো সেই চাৰ্টিফিকেটখনে নিশ্চিতভাৱে ভূমিকা গ্ৰহণ কৰিব বুলি মই আশা কৰিছোঁ আৰু মই সকলোকে আহ্বান কৰিব বিচাৰিম যে সমগ্ৰ আমাৰ মিচিং অধ্যুষিত অঞ্চলবিলাকত যেনেধৰণে মিচিং অলিম্পিকক ৰাইজে আদৰি লৈছে বা মিচিং অলিম্পিকক যেনেধৰণে আগুৱাই নিবৰ কাৰণে ৰাইজে আজি সকলো শ্ৰেণীৰ মা দেউতাৰ পৰা আৰম্ভ কৰি সকলো ৰাইজে যেনেধৰণে এটা উৎসাহ উদ্দীপনা মিচিং অলিম্পিকক আগুৱাই নিবৰ কাৰণে যত্ন কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু কেন্দ্ৰীয় সমিতি স্পৰ্টছ চেলৰ পৰাও তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আহক আমি সকলোৱে ক্ৰীড়াৰ ক্ষেত্ৰত আগবাঢ়ি পেলাই যে আমাৰ যিবিলাক
আমাৰ যিবিলাক ক্ৰিয়াৰ ক্ষেত্ৰত কৰিব লগা বা আমাৰ ক্ৰিয়াৰ ক্ষেত্ৰত যিবিলাক আগবাঢ়িব পৰা যিখিনি আমাৰ স্কোপ আছে তো সেইবিলাক সকলোৱে সহযোগ কৰি পেলাই আমি আগবঢ়াই নিব পাৰিম বুলি আমি আশা কৰিছোঁ। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মিংমাং বাংকেৰ এনে প্ৰচেষ্টাত আজি আপোনালোকে দেখিছে যে মিংমাং বাংকে এনে প্ৰচেষ্টাত আজি সকলো আমি 19খন বাৰ্তা সমিতিৰ পৰা আমি আজি খেলুৱৈ ইয়াত দেখিবলৈ পাইছোঁ আৰু তেখেতসকলৰ উৎসাহ উদ্দীপনা তেখেতসকলে ইয়াত আপোনালোকে দেখিব অভিভাৱকো আহিছে, তেখেতসকলৰ আত্মীয় কুটুম আহিছে। তেখেতসকলে এটাই কথাই কৈছে যে মিচিং অলিম্পিকৰ জৰিয়তে যে ক্ৰীড়াৰ যিটো প্ৰতিভা সেই প্ৰতিভাক বিকাশ কৰাৰ যি মঞ্চ সেই মঞ্চটো তেখেতসকলেও আজি বুজি পাবৰ কাৰণে সক্ষম হৈছে। আমাৰ টাকাম মিচিং পৰিক্ৰমা কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত যি মিচিং অলিম্পিকৰ আয়োজন কৰা হৈছে, যোৱা বছৰো আয়োজন কৰা হৈছিলে আৰু এই বছৰো এই মিচিং অলিম্পিক আমাৰ গোগামুখত অনুষ্ঠিত কৰা হ'ব। আৰু এই টাকাম মিচিং পৰিক্ৰমা কেন্দ্ৰীয় সমিতিয়ে যি মহান উদ্দেশ্য লৈ আগবাঢ়ি আহিছে তাক আমি সমৰ্থন জনাই আমি পূৰ্ণ উদ্যমেৰে আমি মিচিং অলিম্পিকৰ কাৰণে মিংমাং বাংকেৰ হৈ পূৰ্ণ উদ্যমেৰে আমি প্ৰস্তুতি চলাইছোঁ, যাতে আমাৰ মিংমাঙৰ ল'ৰা ছোৱালীয়েও যে এই মিচিং অলিম্পিকত মেডেল পাবলৈ সক্ষম হয় তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা চলাই আছোঁ। কিমান ছাত্ৰ ছাত্ৰী বা কিমান খেলুৱৈ অংশগ্ৰহণ কৰিছে? বৰ্তমানটো আমাৰ ইয়াত 3টা খেলৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। ইয়াত কমেও আমাৰ 300 খেলুৱৈ আমাৰ অংশগ্ৰহণ কৰি আছে। পৰৱৰ্তী সময়ত আমাৰ আছে জেভলিন, শ্বটপুট, ডিছকাছ, এই বাকী খেলবিলাকতো অংশগ্ৰহণ কৰিবলৈ আহিব। মানে আমাৰ প্ৰায় 1000জন খেলুৱৈ আমাৰ ইয়াত অংশগ্ৰহণ কৰিব মিংমাং বাংকেৰ। ব্যুৰ ৰিপৰ্ট অসম টুডে।